মহাকুম্ভৰ মহামেলা চমু চাপিল পুণ্যভূমি প্ৰয়াগৰাজত বিৰাট আয়োজন মহাকুম্ভত স্বচ্ছতা আৰু বিবিধ চৰ্চা নিয়োগ কৰা হৈছে ৭৮ গৰাকী বিশেষ বিষয়া এই পুণ্যভূমি প্ৰয়াগৰাজ পোক পৰুৱা মহমাখিৰ পৰা মহাকুম্ভৰ ভূমিত সকাহ দিবলৈ লোৱা হৈছে বিশেষ ব্যৱস্থা 13 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব মহাকুম্ভ মেলা 14 জানুৱাৰীত মহাস্নান সাধু সন্ত ভক্ত দৰ্শনাৰ্থীৰ সুবিধাৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন মহাকুম্ভ আয়োজনস্থলীৰ যিকোনো এটা প্ৰান্তৰ এটা ফোনতেই হ'ব সমাধান সাজু কৰা হৈছে 110টা অত্যাধুনিক ব্লোৱাৰ মিষ্ট ৰখা হৈছে 107টা ফগিং মেচিন চুকে কোণে ছটিয়াই দিয়া হৈছে বিভিন্ন ধৰণৰ কীটনাশক পালছ ফগিং মেচিনৰো ব্যৱস্থা কৰা হৈছে 62টা বিভিন্ন ৰোগৰ পৰা ৰক্ষা পাবৰ বাবে থাকিব চিকিৎসা বাহিনী মেলেৰিয়া আদি ৰোগৰ পৰা পৰিত্ৰাণৰ বাবে আছে বিশেষ ব্যৱস্থা মেলা এলেকাটোত মেলেৰিয়া পৰিদৰ্শক মোতায়েন কৰা হৈছে যিয়ে ভক্তসকলৰ সা সুবিধাৰ বিশেষ যত্ন ল'ব মেলেৰিয়া পৰিদৰ্শকে যিকোনো শিবিৰ ভ্ৰমণ কৰি সন্তৰ সৈতে কথা পাতিব আৰু লগতে মহমাখিৰ সমস্যাৰ তাৎক্ষণিক সমাধানৰ ব্যৱস্থা কৰিব মহাকুম্ভত প্ৰথমবাৰৰ বাবে সাধু সন্তৰ সুৰক্ষাৰ বাবে এনে ব্যাপক ব্যৱস্থা কৰা হৈছে 28 গৰাকী সহকাৰী মেলেৰিয়া পৰিদৰ্শকো নিয়োগ কৰিছে যোগী চৰকাৰে মাজত মাত্ৰ কেইটামান দিন ভিৰ বাঢ়িছে প্ৰয়াগৰাজত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মহাকুম্ভৰ মহামেলা চমু চাপিল পুণ্যভূমি প্ৰয়াগৰাজত বিৰাট আয়োজন মহাকুম্ভত স্বচ্ছতা আৰু বিবিধ চৰ্চা নিয়োগ কৰা হৈছে ৭৮ গৰাকী বিশেষ বিষয়া এই পুণ্যভূমি প্ৰয়াগৰাজ পোক পৰুৱা মহমাখিৰ পৰা মহাকুম্ভৰ ভূমিত সকাহ দিবলৈ লোৱা হৈছে বিশেষ ব্যৱস্থা 13 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব মহাকুম্ভ মেলা 14 জানুৱাৰীত মহাস্নান সাধু সন্ত ভক্ত দৰ্শনাৰ্থীৰ সুবিধাৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন মহাকুম্ভ আয়োজনস্থলীৰ যিকোনো এটা প্ৰান্তৰ এটা ফোনতেই হ'ব সমাধান সাজু কৰা হৈছে 110টা অত্যাধুনিক ব্লোৱাৰ মিষ্ট ৰখা হৈছে 107টা ফগিং মেচিন চুকে কোণে ছটিয়াই দিয়া হৈছে বিভিন্ন ধৰণৰ কীটনাশক পালছ ফগিং মেচিনৰো ব্যৱস্থা কৰা হৈছে 62টা বিভিন্ন ৰোগৰ পৰা ৰক্ষা পাবৰ বাবে থাকিব চিকিৎসা বাহিনী মেলেৰিয়া আদি ৰোগৰ পৰা পৰিত্ৰাণৰ বাবে আছে বিশেষ ব্যৱস্থা মেলা এলেকাটোত মেলেৰিয়া পৰিদৰ্শক মোতায়েন কৰা হৈছে যিয়ে ভক্তসকলৰ সা সুবিধাৰ বিশেষ যত্ন ল'ব মেলেৰিয়া পৰিদৰ্শকে যিকোনো শিবিৰ ভ্ৰমণ কৰি সন্তৰ সৈতে কথা পাতিব আৰু লগতে মহমাখিৰ সমস্যাৰ তাৎক্ষণিক সমাধানৰ ব্যৱস্থা কৰিব মহাকুম্ভত প্ৰথমবাৰৰ বাবে সাধু সন্তৰ সুৰক্ষাৰ বাবে এনে ব্যাপক ব্যৱস্থা কৰা হৈছে 28 গৰাকী সহকাৰী মেলেৰিয়া পৰিদৰ্শকো নিয়োগ কৰিছে যোগী চৰকাৰে মাজত মাত্ৰ কেইটামান দিন ভিৰ বাঢ়িছে প্ৰয়াগৰাজত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ